অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ।